নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। খবৰলৈ পৰিছে যোৱাকালি নলবাৰীত বজৰং দলৰ কেইজনমান যুৱকে মিলি নলবাৰীত যিসকল লোকে নেকি খ্ৰীষ্টমাছৰ বস্তু বিক্ৰী কৰি আছিলে সেইসকল ব্যৱসায়ীৰ বস্তুবিলাক আনি ভাঙি লণ্ডভণ্ড কৰে। তাৰ লগতে নলবাৰীৰ চাৰ্চত গৈ তেওঁলোকে খ্ৰীষ্টমাছ উদযাপন নকৰিবৰ কাৰণে তেওঁলোকে হুংকাৰ জনাই আহে। তাৰ পাছতে এতিয়া খবৰ ওলাই পৰিছে বজৰং দল সহ বিশ্ব হিন্দু পৰিষদৰ 4 নেতাক আটক কৰিছে অসম পুলিচে। তেওঁলোকে কি যে কামবিলাক কৰি থাকে নহয় চাওকচোন বাৰু। কোৰ সংগঠন কি কথা আহি ইয়াতে উৎপাত লগাই আছে। আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কাৰ্বি আলঙৰ পৰা। কাৰ্বি আলঙত এতিয়া ভৰি পৰিছে অনা অসমীয়াৰ এতিয়া দপদপনি চলিছে কাৰ্বি আলঙত। তো কাৰ্বি আলঙত অনা অসমীয়াৰ সংগঠনে কাৰ্বি গো বেক কাৰ্বিসকলক চাইনিজৰ লগত তুলনা কৰিছিলে। তাৰ পাছতেই গোটেই অসমৰ সংগঠনসমূহ জগি উঠিলে যে কাৰ্বিসকলক এনে ধৰণৰ অপমান কিয় কৰিব অনা অসমীয়াই। এতিয়া খবৰ ওলোৱা অনুসৰি 3 হিন্দুভাষী সংগঠনে যোৱাকালি ক্ষমা খুজিছে। তেওঁলোকে কাৰ্বি জাতি গো বেক যি ধ্বনি দিছিলে সেই ধ্বনিৰ বাবে তেওঁলোকে ক্ষমা খুজিছে কাৰ্বিসকলৰ ওচৰত, আৰু লগতে কাৰ্বি চাইনিজ আদি শব্দ ব্যৱহাৰ কৰাৰ কাৰণে তেওঁলোকে কাৰ্বিসকলৰ ওচৰত ক্ষমা বিচাৰিছে। এতিয়া তেওঁলোকে সাহস পালে কেনেকৈ? ইমান দেৰি তেখেতলোকক এৰেষ্ট কৰা নাই কিয়? কাৰ্বি আলংখন হৈছে কাৰ্বিসকলৰ। এতিয়া কাৰ্বি পাহাৰত কাৰ্বি মানুহৰ পৰিৱৰ্তে হিন্দীভাষী লোকৰ সংখ্যা বৃদ্ধি পাইছে। তো অসম চৰকাৰে লাগি আছে মুছলমানসকলৰ পাছত, কিন্তু হিন্দীভাষীয়ে যে খিলঞ্জীয়া লোকসকলৰ ওপৰত উপদ্ৰৱ কৰি আছে, অসম চৰকাৰে কি কৰি আছে? আগবাইছো ইয়াৰ পাছৰো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মধ্যপ্ৰদেশৰ পৰা। মধ্যপ্ৰদেশৰ এতিয়া হস্পিটেলত নাই ঔষধ। হস্পিটেলত নাই এতিয়া বিনামূলীয়া ঔষধ। প্ৰয়োজনীয় কেইবাবিধো ঔষধ নাই বুলি খবৰ ওলাই পৰিছে মধ্যপ্ৰদেশৰ পৰা। ভাৰত চৰকাৰে GST হ্ৰাস কৰি দিছে। তাৰ পাছতো এতিয়া চৰকাৰী চিকিৎসালয়সমূহত ঔষধৰ নাটনি হৈছে। খবৰ লোৱা অনুসৰি GST হ্ৰাস পোৱাৰ পিছতো মধ্যপ্ৰদেশৰ চৰকাৰী হস্পিটেলত অভাৱ হৈছে জৰুৰীকালীন ঔষধ। 530 বিধ জৰুৰীকালীন ঔষধৰ ভিতৰত 200 বিধ ঔষধৰে অভাৱ হৈছে চিকিৎসালয়ত। এই অৱস্থা কিয় হৈছে মধ্যপ্ৰদেশত কিন্তু বিজেপি চৰকাৰ আকৌ সেইটো মনত ৰাখিব। বিজেপি শাসিত চৰকাৰৰ ৰাজ্যতে এনে ধৰণৰ ঘটনা কিয় সংঘটিত হ'বলৈ পাইছে? আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে শিৱসাগৰৰ পৰা। এফালে যদি নলবাৰীত বিশ্ব হিন্দু পৰিষদ আৰু লগতে বজৰং দলে খ্ৰীষ্টমাছ পতাৰ বিৰোধিতা কৰিছে, তাৰ বিপৰীতে আকৌ শিৱসাগৰৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বৰ ধুমধামেৰে যোৱাকালি তেওঁলোকে খ্ৰীষ্টমাছৰ আয়োজনত তেওঁলোকে সহায় সহযোগিতা আগবঢ়ায় বুলি খবৰ ওলাই পৰিছে। আমাৰ অসমৰ বিভিন্ন স্থানত যোৱাকালি খ্ৰীষ্টমাছ আয়োজন কৰিছে, কিন্তু নলবাৰীতেই কেৱল বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদে খ্ৰীষ্টমাছৰ বিৰোধিতা কৰিছিলে। আনফালে আকৌ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱেও খ্ৰীষ্টমাছ উদযাপন কৰিছে। আমাৰ অসমৰ বহুতো ডাঙৰ পলিটিচিয়ানকে ধৰি বহুতো লোকে খ্ৰীষ্টমাছ আয়োজন কৰিছে। এতিয়া বজৰং দলে বা সেইসকলৰ ওপৰত কি ব্যৱস্থা হাতত লয়? আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে কাৰ্বি আলঙৰ পৰা। কাৰ্বি আলঙত মই কৈছোৱে আপোনালোকক হিন্দীভাষী লোকৰ সংখ্যা বৃদ্ধি পাইছে। কাৰ্বি আলংখন হৈছিলে কাৰ্বি মানুহসকলৰ, কিন্তু এতিয়া কাৰ্বিসকলতকৈ বেছি হিন্দীভাষী লোকৰ সংখ্যাহে ভৰি পৰিছে কাৰ্বি আলঙত। কিয় সেই সম্পৰ্কে নাজানো। এতিয়া কাৰ্বি জনসাধাৰণে ভয় খাইছে উচ্ছেদ চলিব বুলি, কিন্তু তাৰ বিপৰীতে খবৰ লোৱা অনুসৰি আদানী আম্বানীকে ধৰি বাবা ৰামদেৱক চৰকাৰে এতিয়া হাজাৰ বিঘা মাটি আবণ্টন দিছে বুলি খবৰ ওলাই পৰিছে। ডাঙৰ ব্যৱসায়ীসকলক এতিয়া কাৰ্বি আলঙত মাটি প্ৰদান কৰিছে তেওঁলোকক ব্যৱসায়ী সাম্ৰাজ্য বৃদ্ধি কৰিবৰ কাৰণে। আনফালে কাৰ্বি আলঙত হিন্দীভাষী লোকৰ সংখ্যাও বাঢ়িব ধৰিছে। কাৰ্বিসকলক গো বেক ধ্বনি দিবলৈ তেওঁলোকে কুণ্ঠাবোধ কৰা নাই। কোনদিন জানো আমাৰ অসমৰ অসমীয়াবিলাককো অসমীয়া গো বেক বুলি কয়, তাৰ কোনো ঠিক নাই। আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে। লিঅনেল মেছিক আমাৰ ভাৰতলৈ নিমন্ত্ৰণ জনাইছিলে। প্ৰায় 200 কোটি টকা খৰচা কৰি তেখেতক ভাৰতত নিমন্ত্ৰণ জনোৱা হৈছিলে। প্ৰায় 200 কোটি টকা খৰচা হৈছিলে লিঅনেল মেছিক ভাৰতলৈ আনিবৰ বাবে। তেখেতে মুম্বাই, কলকাতা, দিল্লীত উপস্থিত হয়। 3টা জেগাত তেখেতে ঘূৰে। কিন্তু খবৰ ওলাই পৰিছে 200 কোটি টকা খৰচা কৰা ভাৰতে এতিয়া আমাৰ ISL অনুষ্ঠিত কৰিবৰ কাৰণে হাতত টকা নাইকিয়া হৈছে বুলি খবৰ ওলাই পৰিছে। ভাৰতৰ
ফুটবল ISL অনুষ্ঠিত কৰিবৰ কাৰণে এতিয়া টকা নাইকিয়া হৈছে, যাৰ কাৰণে নেকি চান্দা তুলি ISL পাতিব বুলি খবৰ ওলাই পৰিছিলে, কিন্তু সেই প্ৰচেষ্টাও এতিয়া বোলে মানে বিফল হ'ল। ইণ্ডিয়ান ছুপাৰ লীগ ISLৰ সম্পূৰ্ণ ফুল ফৰ্ম, যেনেকৈ IPL ঠিক তেনেকৈ ISL আৰু তেনেকুৱা ধৰণৰ হ'বলা। মই ফুটবল বৰ বিশেষ নাচাওঁ বাৰু যি কি নহওক, তো লিঅনেল মেছিক আনিবৰ কাৰণে 200 কোটি টকা খৰচা কৰা ভাৰত চৰকাৰে ISL পাতিবৰ কাৰণে মানে চান্দা তুলিব লগা হৈছে বা ISL পাতিব পৰা নাই। এয়াই হৈছে আমাৰ ভাৰতৰ অৱস্থা, ভাৰতৰ খেলুৱৈৰ অৱস্থা। আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত ভৰি পৰিছে হিন্দীভাষী লোকৰ সংখ্যা। খবৰ লোৱা অনুসৰি বিগত 10 বছৰত প্ৰায় 16 লাখ হিন্দীভাষী লোকে ভৰি পৰিছে আমাৰ অসমখন। খবৰ লোৱা অনুসৰি মই কৈছোৱে আপোনালোকক যে কাৰ্বি আলঙত কাৰ্বি গো বেক ধ্বনি দিবলৈ তেওঁলোকে কুণ্ঠাবোধ কৰা নাছিলে। খবৰ লোৱা অনুসৰি প্ৰশাসনৰ সন্মুখতে কাৰ্বি গো বেক ধ্বনি দিছিলে সেইসকল লোকে, সেইসকল হিন্দীভাষী লোকে, সেই তিনিটা দল সংগঠনৰ লোকে কাৰ্বি গো বেক ধ্বনি দিবলৈ তেওঁলোকে কুণ্ঠাবোধ কৰা নাছিলে। এতিয়া তেওঁলোকৰ ওপৰত কি একশ্যন লৈছে সেই সম্পৰ্কে এতিয়ালৈকে একো স্পষ্ট হোৱা নাই, কিন্তু ইমান দেৰি যদিহে এটা অসমৰ জাতীয় সংগঠনে হিন্দীভাষী গো বেক বুলি ক'লেহেঁতেন, তেখেতক হয়তো ইমান দেৰি এৰেষ্ট কৰিলেহেঁতেন, কিন্তু এতিয়াও তেওঁলোকক কিয় এৰেষ্ট কৰা হোৱা নাই। কাৰ্বি আলংখন হৈছে কাৰ্বিসকলৰ বা কাৰ্বি পাহাৰখন হৈছে কাৰ্বিসকলৰ, কিন্তু তাত এতিয়া হিন্দীভাষী লোকৰ সংখ্যা বাঢ়ি গৈছে। আগৈছো ইয়াৰ পাছতো খবৰ ফালে খবৰ ওলাই পৰিছে আমাৰ অসমৰ যিসকল লোকে নেকি GST ফাঁকি দিছে তেওঁলোকৰ কাৰণে এটা বিপদ আহি পৰিছে। খবৰ লোৱা অনুসৰি ৰাজ্যত কৰ ফাঁকি দিয়া ব্যৱসায়ীসকলৰ বিৰুদ্ধে অভিযান চলিছে GST বিভাগৰ। অভিযানৰ প্ৰায় 60 কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিছে GST বিভাগে। কৰ ফাঁকিৰ অভিযোগত গ্ৰেফতাৰ হৈছে এতিয়ালৈকে 5 জন লোক। এতিয়া GST যিসকলে পৰিশোধ কৰা নাই, কিছুমান এনেকুৱা ডাঙৰ ডাঙৰ ব্যৱসায়ী আছে, তেওঁলোকে GST ফাঁকি দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে, আৰু GST ফাঁকি দি যিখিনি টকা লুকুৱাই ৰাখে সেইখিনিতো ব্লেক মানি। তো প্ৰায় 60 কোটি টকা ৰাজহ সংগ্ৰহ কৰিছে অসম চৰকাৰে। ইতিমধ্যে 5 জন লোকক গ্ৰেফতাৰ কৰিছে যিসকল লোকে নেকি GST ফাঁকি দিছে। আগৈছো ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে এটা নতুন নিয়মৰ ওপৰত। 2026 চনৰ 1 জানুৱাৰীৰ পৰা এটা নতুনকৈ নিয়ম সলনি হ'ব বেংকৰ চেকৰ ওপৰত। ৰিজাৰ্ভ বেংকে ঘোষণা কৰিছে যে এতিয়াৰে পৰা 3 ঘণ্টাৰ ভিতৰত যিকোনো এখন চেক নিষ্পত্তি কৰিব লাগিব বেংকসমূহে। মানে আপুনি যেতিয়াই নেকি এখন চেক জমা কৰিব বেংকত, 3 ঘণ্টাৰ ভিতৰত সেই চেকৰ পইচা আপোনাৰ বেংকৰ একাউণ্টত সোমাব লাগিব। 3 জানুৱাৰীৰ পৰা এই নিয়মটো সলনি হ'ব ভাৰতৰ বেংকসমূহত। আগতে কি হৈছিল, এখন চেক যেতিয়া আপুনি জমা কৰে সেই চেকখন ভাঙিবৰ কাৰণে বহু সময় লাগিছিল, কেতিয়াবা এসপ্তাহ, 10 দিন, এমাহ, 2 মাহ, এবছৰ, 2 বছৰ পৰ্যন্ত লাগিছিল। কিন্তু এতিয়া মাত্ৰ 3 ঘণ্টাতে আপোনাৰ চেকখন মানে ভাঙি যাব, আপোনাৰ চেকৰ পইচা বেংকৰ একাউণ্টত সোমাই যাব। আগৈছো ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কৰ্ণাটকৰ পৰা। কৰ্ণাটকৰ পৰা খবৰ ওলাই পৰিছে যে কৰ্ণাটকত হেনো এখন চলন্ত বাছত অগ্নি লাগে, অৰ্থাৎ জুই লাগে বুলি খবৰ ওলাই পৰিছে। খবৰ লোৱা অনুসৰি কৰ্ণাটকত চলন্ত বাছত ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ নিহত হৈছে 10 জনতকৈও অধিক লোক। এখন দ্ৰুতবেগী ডাম্পাৰে নিয়ন্ত্ৰণ হেৰুৱাই বাছত খুন্দা মৰাৰ বাবেই সংঘটিত হয় এই অগ্নিকাণ্ড, আৰু যাৰ ফলত নেকি এতিয়ালৈকে 10 জনতকৈও অধিক লোকৰ মৃত্যু হয় বুলি খবৰ ওলাই পৰিছে। জীৱন্তে তেওঁলোক অগ্নিদগ্ধ হয়। আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে। বাংলাদেশে অসমক হুংকাৰ দিছে যে নৰ্থ ইষ্টক বাংলাদেশৰ সৈতে সংযুক্ত কৰিব। এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে এই সম্পৰ্কত ষ্টেটমেণ্ট দিছে যে অলৰেডি আমাৰ অসমত 40% বাংলাদেশী লোকেৰে ভৰি পৰিছে, আৰু 10% বাংলাদেশী লোক হ'লেই আমাৰ অসমত ক'বলৈ গ'লে আধা বাংলাদেশী হৈ পৰিব। মানে তেওঁলোক আৰু মাইনৰিটি হৈ নাথাকে, মানে বাংলাদেশীসকল আৰু মাইনৰিটি হৈ নাথাকে। তো মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে যদি গম পাইছে 40% বাংলাদেশী আছে, সিহঁতক নি পিনি বাংলাদেশত এৰি থৈ আহিব লাগে বছ, চিধা কথা। ইমান দিন কিয় ৱেইট কৰি আছে? মোৰ মতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক অনুৰোধ জনাইছোঁ তেখেতে যাতে কুইকলি একশ্যন লয়, কাৰণ আমি আমাৰ অসমখনক বাংলাদেশৰ সৈতে চামিল হোৱাটো চাব নিবিচাৰোঁ, হয়নে নহয়? আপোনালোকে কি ক'ব কমেণ্ট ছেকশ্যনত জনাব। তো মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আপুনি এই সম্পৰ্কত যিমান পাৰে সোনকালে ব্যৱস্থা গ্ৰহণ কৰক। মন্ত্ৰী মহোদয়ে জনাইছে যে যিসকল লোকে নেকি বাংলাদেশী লোকক ঘৰ ভাড়া দিব তেওঁলোকো বিপদত পৰিব বুলি জনাইছে। মানে বাংলাদেশী মূলৰ মানুহ 71 চনৰ আগত অহা বা পাছত অহা লোকেৰে এতিয়া ভৰি পৰিছে 40% এতিয়া বোলে বাংলাদেশী লোকে অসম ভৰি পৰিছে, আৰু 10% হ'লেই তেওঁলোক মাইনৰিটিৰ লিষ্টত আৰু নপৰিব।
আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে নতুন বৰ্ষত অসম চৰকাৰে চাকৰি দিব প্ৰায় 2 লাখ লোকক মানে এতিয়ালৈকে প্ৰায় 1,60,000 মান লোকক চাকৰি প্ৰদান কৰিছে অসম চৰকাৰে আৰু 2026 চনত এটা টাৰ্গেট সেট কৰি লৈছে অসম চৰকাৰে যে 2 লাখ টাৰ্গেট কমপ্লিট কৰিব মানে আৰু নতুনকৈ 40-50 হাজাৰ নিযুক্তি মানে নতুনকৈ ওলাব পাৰে চাকৰি আৰু তেওঁলোকক শীঘ্ৰেই নিযুক্তিও দিব বুলি জনাইছে হয়তো নিৰ্বাচনৰ পূৰ্বে আকৌ এবাৰ চাকৰি ওলাব আকৌ এবাৰ তেওঁলোকৰ পৰীক্ষা হ'ব এডিআৰইয়ে হওক বা অনলাইনৰ যিয়ে নহওক আৰু চাকৰি ওলাব তো তেওঁলোকক যিসকলে অলৰেডি পাছ কৰি থৈছে তেওঁলোকতো নিযুক্তি দিবই তাৰ উপৰিও আকৌ বিজ্ঞাপন প্ৰকাশ পাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বাংলাদেশৰ পৰা বাংলাদেশত হিন্দুৰ ওপৰত চলিছে অত্যাচাৰ বাংলাদেশত এতিয়া হিন্দুসকলক এনেকুৱা পৰিস্থিতি কৰি দিছে যে হিন্দুসকলে ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিব লগা হৈছে ঘৰৰ ভিতৰৰ পৰা ওলাই আহিব পৰা নাই উদণ্ড যুৱকে বা উদণ্ড জনগণে মিলি হিন্দুসকলৰ ওপৰত অত্যাচাৰ চলাইছে সেইদিনাখনটো খবৰ পাইছিলে এজন হিন্দু ব্যক্তিক জীৱনতে জ্বলাই দিয়া হৈছিল গতিকে ভাবক আপোনালোকে বাংলাদেশত হিন্দুৰ ওপৰত এনে অত্যাচাৰ চলাইছে গতিকে আমাৰ মানে অসমত থকা বাংলাদেশীসকলৰ ওপৰত একচন কিয় লোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে সেইটোহে বুজি পোৱা নাই আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতেই আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ কাৰণে এটা খুবেই বেয়া খবৰ ওলাই পৰিছে আমাৰ ভাৰতৰ শিক্ষা ব্যৱস্থাৰ এটা পয়া লগা স্বৰূপ ওলাই পৰিছে বুলি ক'ব পাৰি বিগত 5 বছৰত বিজেপি শাসিত ৰাজ্যত কেইবা হাজাৰো বিদ্যালয় হেনো বন্ধ হৈছে খবৰ লোৱা অনুসৰি 5 বছৰত বিজেপি শাসিত ৰাজ্যত বন্ধ হৈছে সৰ্বাধিক বিদ্যালয় উত্তৰ প্ৰদেশত বন্ধ হৈছে 25,361খন বিদ্যালয় মধ্য প্ৰদেশত বন্ধ হৈছে 24,704খন বিদ্যালয় অসমত বন্ধ হৈছে 9,321খন বিদ্যালয় এই তিনিখন ৰাজ্যতে বন্ধ হৈছে প্ৰায় 59,384খন বিদ্যালয় তাৰ উপৰিও খবৰ লোৱা অনুসৰি আমাৰ ৰাজ্যসভাত শিক্ষা মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে তথ্য দিয়া অনুসৰি বিগত 5 বছৰত দেশত কমিল প্ৰায় 84,453খন মধ্যাহ্ন ভোজন বিদ্যালয়ৰ মানে ব্যৱস্থা প্ৰায় 84,000 বিদ্যালয়ৰ পৰা মধ্যাহ্ন ভোজন অতৰাই দিয়া হৈছে তো এয়াই হৈছে আমাৰ অসম তথা ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ পয়া লগা স্বৰূপ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে নতুন বৰ্ষত আমাৰ ভাৰতত আকৌ 3খনকৈ এৰোপ্লেন চলিব বুলি খবৰ লাইছে মানে নতুন 3টা কোম্পানীৰ এৰোপ্লেন চলিব বুলি খবৰ লাই পৰিছে আৰু ভাৰত চৰকাৰে সেয়া অনুমতি প্ৰদান কৰা হৈছে নতুন বৰ্ষত আমাৰ ভাৰতবৰ্ষত সংঘ এয়াৰ আল হিন্দ এয়াৰ ফ্লাই এক্সপ্ৰেছ নামৰ মানে 3টা সংস্থাই নতুনকৈ বিমান মুকলি কৰিব নতুন বৰ্ষত আৰম্ভ হ'ব বুলি জনাইছে মানে আমাৰ ভাৰতবৰ্ষত মানে ফ্লাইট যাত্ৰা খুবেই সুলভ হৈ পৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জুবিন দাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত সিদ্ধাৰ্থ শৰ্মা বৰ্তমান সময়ত জেলত বন্দী হৈ আছে সেইখিনিতে খবৰ লাই পৰিছে জুবিন দাৰ পৰা টকা মাৰি সিদ্ধাৰ্থই যি নেকি মানে পানীৰ কোম্পানী খুলিছিলে যেটো পানীৰ ফ্যাক্টৰী খুলিছিলে সেই পানীৰ ফ্যাক্টৰীটো এছআইটিয়ে সিল লগাই আহিছিলে যেতিয়াই নেকি তেখেত অভিযুক্ত ৰূপে চিনাক্ত হল জুবিনদাৰ হত্যাকাণ্ডৰ হৈতে তাৰ পাছত যেতিয়া নেকি ইনভেষ্টিগেশন চলিলে ইনভেষ্টিগেশনত প্ৰকাশ পালে যে তেখেতৰ ওচৰত মানে সিদ্ধাৰ্থৰ ওচৰত মানে আয়তকৈ মানে উপাৰ্জনতকৈ তেখেতৰ সম্পত্তি বহুত বেছি আৰু তেখেতৰ যেহেতু বেলেগ ব্যৱসায় নাই আৰু খবৰ লোৱা অনুসৰি জুবিনদাৰ পৰা টকা মাৰিয়েই তেখেতে সেই কোম্পানীটো স্থাপন কৰিছিলে মানে বটলিং কোম্পানী পানীৰ ফ্যাক্টৰীটো স্থাপন কৰিছিলে তাৰ পাছতে সিদ্ধাৰ্থৰ সেই পানীৰ ফ্যাক্টৰীটো সিল কৰি দিছিলে এছআইটিয়ে এটা খবৰ লাই পৰিছে যে সিদ্ধাৰ্থৰ যিজন সতীৰ্থ আছিল বা সিদ্ধাৰ্থৰ যিজন নেকি বিজনেছ পাৰ্টনাৰ আছিল সেই বিজনেছ পাৰ্টনাৰজনে এতিয়া আদালতত পিআইএল জাৰি কৰিছে যে সিদ্ধাৰ্থৰ সেই বটলিং কোম্পানীটো মুকলি কৰি দিব লাগে বা বটলিং কোম্পানীটো পুনৰ ষ্টাৰ্ট কৰিবৰ কাৰণে অনুমতি প্ৰদান কৰিব লাগে এটা কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেন্ট সেকশনত জনাব আদালতে অনুমতি দিব লাগে নে নালাগে সেই সম্পৰ্কত আপোনালোকে কিন্তু জনাবলৈ নাপাহৰিব তো আমাৰ অসমত চলি আছে সেই কেছসমূহ বৰ্তমান সময়ত শুনানি চলিব কেছটো অকমান দীঘলীয়া হ'ব কাৰণ 12,000 পৃষ্ঠা এছআইটিয়ে দাখিল কৰিছে চাৰ্জশিট আৰু সেই চাৰ্জশিট পঢ়ি আপোনাৰ কেছ খেলাটো সহজ কথা নহয় আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে পাছৰ খবৰটো ওলাই পৰিছে খুৰাপাই সকলৰ বাবে আহি আছে 31 ডিসেম্বৰ অসমত আৰম্ভ হৈ গৈছে এতিয়া ব্ৰেথ এনালাইজাৰ লৈ মদ খাইছে না নাই খোৱা সোৱা প্ৰক্ৰিয়াটো মানে আমাৰ অসমত জানি আপোনালোকে মাঘ বিহুৰ পূৰ্বে বা 31 ডিসেম্বৰৰ পূৰ্বে কোনে মদ খাইছে কোনে নাই খোৱা সেইটো চেক কৰিবৰ কাৰণে প্ৰশাসন ৰৈ থাকে আপুনি যদি মদ খোৱা কেনেবাকৈ গম পায় সিদ্ধা আপোনাৰ 10,000 টকা ফাইন লগতে অভাৰ মদ যদি খাই থাকে তেনেহলে লাইসেন্স আৰু গাড়ী পৰ্যন্ত জব্দ কৰা হয় এতিয়া অসমৰ বিভিন্ন স্থানত আৰক্ষীয়ে চলাইছে
মানে চেকিং আপোনাৰ মুখত ফু মাৰি মাৰি আপোনাৰ মুখত পাইপ লগাই লগাই আপোনাক চোৱা হ'ব যে মদ খাইছে নেকি যদি গম পাই যে কেনেবাকৈ জোখতকৈ বেছি খাইছে সিধা আপোনালোকৰ 10,000 টকা ফাইন তাৰ লগতে গাড়ী আৰু হয়তো লাইসেন্স জব্দও হ'ব পাৰে গতিকে বি কেয়াৰফুল সাৱধান খাওক খাবলৈ মানা কৰা নাই ঘৰত থাকি খাওক বা লগত এজন নোখোৱা লৈ আহিব তেখেতক গাড়ী চলাবলৈ ক'ব আপুনি খাই পেল হৈ পৰি গলো কোনো আপত্তি নাই আগবেছিয়াৰ পাছৰটো খবৰ ফালে 27 ডিসেম্বৰ তাৰিখৰ দিনাখন নিৰ্বাচন আয়োগে দাখিল কৰিব নিৰ্বাচনৰ প্ৰথমখন খচৰা মানে আমাৰ অসমত এছআৰআই হৈ আছে এছআৰআই পাছতেই এতিয়া প্ৰথমখন খচৰা প্ৰকাশ কৰিব নিৰ্বাচন আয়োগে এটা খবৰ অনুসৰি এইবাৰ প্ৰায় আমাৰ অসমত 1826টা ভোট কেন্দ্ৰ বৃদ্ধি হ'ব বুলি জনাইছে 1826টা ভোট কেন্দ্ৰ বৃদ্ধি হ'ব আমাৰ অসমত মানে আপোনালোকে ভোট দিবৰ কাৰণে দীঘলীয়া শাৰী পাতি থাকিব নালাগে যাব ভোট দিব আৰু গুচি আহিব কিয়নো এটা ভোট কেন্দ্ৰত এইবাৰ বেছি মানুহ মানে নিদিয়ে মানুহ অকমান হেৰেঙা কৰি দিব যাতে মানুহৰ কষ্ট নহয় যাতে সকলোৱে ভোট দিব পাৰে আবেচিয়াৰ পাছৰো আৰু একেবাৰে হেখৰ খবৰটোৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে গুৰেশ্বৰৰ পৰা খবৰ লাভ অনুসৰি গুৰেশ্বৰত এগৰাকী বুৱাৰীয়ে হত্যা কৰিলে নিজৰ শহুৰেকক মানে দেউতাকৰ স্বামীক হত্যা কৰিলে গুৰেশ্বৰৰ এগৰাকী বুৱাৰীয়ে খবৰ লোৱা অনুসৰি কিবা কাৰণত শহুৰেকৰ সৈতে কিবা মানে তৰ্কাতৰ্কি হৈছিল তৰ্কাতৰ্কিত শহুৰেকে মাৰিবলৈ খেদি গৈছিল বোলে বুৱাৰীয়েকক আৰু খেদিবলৈ যাওঁতেই বুৱাৰীয়েকে চুৰিৰে আঘাত কৰিলে আৰু শহুৰেক থিতাতে মৃত্যু হয় বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি বুৱাৰীয়েকে হত্যা কৰিলে শহুৰেকক গুৰেশ্বৰৰ উত্তৰ কেপাভিথাত শিহৰণকাৰী কাণ্ড বুৱাৰীয়েক প্ৰিয়ংকা শৰ্মাৰ আক্ৰমণত নিহত হৈছে শহুৰেক কুলেন শৰ্মা 66 বছৰীয়া এজন বৃদ্ধ কোনো কথাক লৈ শহুৰেক আৰু বুৱাৰীয়েকৰ মাজত কাজিয়া হয় কাজিয়া হোৱাৰ পাছত খঙৰ ভমকতে বুৱাৰীয়েকক মাৰিবলৈ খেদি গৈছিল শহুৰেকে আৰু চুৰিৰে আঘাত কৰি দিলে বুৱাৰীয়েকে শহুৰেকক হত্যাৰ কথা নিজ মুখে স্বীকাৰ কৰিছে বুৱাৰী প্ৰিয়ংকা শৰ্মাই গুৰেশ্বৰ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে বুৱাৰী প্ৰিয়ংকা শৰ্মাক চাওকচোন বাৰু কি ঘটনাবিলাক হ'বলৈ ধৰিছে হা নিজৰ শহুৰেকক মানে নিজৰ পিতা সমান হয় নহয় পিতাই আৰু ক'বলৈ গ'লে কাৰণ মানে নিজৰ স্বামীৰ দেউতাক মানে নিজৰেতো দেউতাক ন দেউতাকক বাপেকে চুৰিৰে আঘাত কৰি সিধা 7 ইণ্ডিয়া লিমিটেড দি দিছে এয়া কম কথা মানুহে আজিকালি মানুহ মাৰো বুলি মানে মাৰি পেলায় মানুহে আজিকালি হাঁহ কুকুৰা মৰা দি মানুহ মাৰি পেলায় একো নাভাবে মানে কি যে হ'ব এই দেশ দুনিয়াখন আৰু যি কি নহওক আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটা আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা থাকিলে আমি কিছু ধন্যবাদ জয় অসম